ধুনীয়াকৈ ৰাইচ এটা আনি লৈছোঁ, পানী বটল এটা। ধুনীয়াকৈ ৰাইচটো খাই লওঁ। ৰাইচটো খাই মেইন কথাটো মই আপোনালোকক কৈ আছোঁ, আজি ভিডিঅ'টো যিটো টপিকৰ ওপৰত বনিবলৈ গৈ আছে, যিটো বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছোঁ, তো সেই টপিকটোৰ ওপৰত ৰাইচটো খাই লওঁ প্ৰথম, তাৰপিছত আপোনালোকক কৈ আছোঁ। উস্কি নহয়, বহ বহ বহ। আৰু ইয়াৰ চকু মোৰ এই ফ্ৰাইড ৰাইচখিনিৰ ওপৰত। তো আজি টপিকটো হ'বলৈ গৈ আছে যে এটা কাৰ ৱাশ্বিং ৰেম্প আপুনি কিমান টকাৰ ভিতৰত, এটা কাৰ ৱাশ্বিং ৰেম্প আপোনালোকে কিমান টকাৰ ভিতৰত, কিমান বাজেটৰ ভিতৰত বনাই উলিয়াব পাৰিব। যদি আপুনি আইৰণৰ বনাওঁ বুলি ভাবে, যদি লোহৰ বনাওঁ বুলি ভাবে, তেতিয়াহ'লে কিমান টকাৰ ভিতৰত বনি উঠিব। বাকী মই ৰাইচটো ফটাফট খাই লওঁ, তাৰপিছত বাকী আপোনালোকক ৰেম্পত গৈ গোটেই কথাখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰি আছোঁ। বাকী বন্ধুসকল, মজাকৈ ৰাইচ খোৱা হৈ গ'ল। এতিয়া আপোনালোকক মই এই ৰেম্পলৈ লৈ গৈছোঁ, আৰু ৰেম্পৰ গোটেই জোখ মাখখিনি প্ৰথমতে আপোনালোকক দি ল'ম, তাৰপিছত আপোনালোকক কিমান খৰচা হয় কি গোটেইখিনি ডিটেইলছত কৈ আছোঁ। এইটোৱে হৈছে আমাৰ ৰেম্পটো, আৰু এই ৰেম্পটো আপোনাৰ দীঘল কিমান আছে, বহল কিমান হ'ব, আৰু মাটিৰ পৰা ওপৰলৈ কিমান আছে, মাটিৰ পৰা তলত কিমান সোমাই আছে, গোটেইখিনি কথা আপোনালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰি আছোঁ। আৰু মাজৰ যোনটো ড্ৰেইন আছে, এই ড্ৰেইনটো আপুনি কিমান দ কৰিব লাগিব, সেইখিনি কথাও মই আপোনালোকক কৈ আছোঁ। আৰু ড্ৰেইনটোত মোৰ কি কি ভুল হৈছে, আৰু সেইখিনি ভুল যাতে আপোনালোকে নকৰে এনেকুৱা ধৰণৰ এটা ৰেম্প বনাওঁতে, তো সেই গোটেইখিনি কথা মই এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ। তো প্ৰথম পিলাৰ এইটো হয়, আৰু এইটো অলপ মাটিত তললৈকে সোমাই আছে, প্ৰায় আধা ফুটমান ভিতৰলৈকে সোমাই আছে, আৰু তলত লোহাৰ দিয়া হৈছে। আৰু ইয়াৰ ফটো মই আপোনালোকক দি দিম বাৰু ভিডিঅ'টোৰ ওপৰতে, আপোনালোকে চাই ল'ব। আৰু প্ৰথম ইয়াত এডাল লোহাৰ আছে, ইয়াত লোহাৰডাল প্ৰায় 2.5 ফুটমান তললৈকে লোহাৰডাল সোমাই আছে, আৰু ওপৰলৈ আধা ফুটমান ওলাই আছে। আৰু তাৰ পৰাই এইটো আপোনাৰ সম্পূৰ্ণ 10 ফুটৰ এডাল এংগল গৈছে, য'ত হৈছে এডাল হৈছে আপোনাৰ 10 ফুটীয়া এংগল, আৰু এংগলডালৰ ওপৰত আকৌ আপোনাৰ 1.5 ইঞ্চিয়া সৰু সৰু এংগল লাগিছে। আৰু টোটেল আছে আপোনাৰ এইটো 10 ফুট। 10 ফুটৰ কাৰণে ধুনীয়াকৈ শ্লপিংটোৰ কাৰণে হৈ যায়। আৰু তলত আপোনাৰ ছাপৰ্টাৰ কাৰণে এডাল দিয়া হৈছে, তললৈ আছে 3 ফুট, আৰু ওপৰলৈ আছে আপোনাৰ 2.5 ফুট। 2.5 ফুট ওলাই আছে, আৰু তললৈ 3 ফুটমান সোমাই আছে। তো ৰেম্পৰ ষ্টাৰ্টিং পাৰ্টটোৰ কথা মই আপোনালোকক যিহেতু বুজালোৱে, আৰু ইয়াৰ বিষয়ে ডিটেইলছত হ'লে মানে আৰু ডিটেইলছত ভিডিঅ'টো বনাব লাগিব, মই বনাবলৈ চেষ্টা কৰিম বাৰু। আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো হৈছে ইয়াত য'ত আপোনাৰ প্লেটফৰ্মত গাড়ীখন ৰখিব, যোনটো ৰেম্পৰ ওপৰত গাড়ীখন ৰখিব, কাৰণ ইয়াততো উঠি আহি মেলি ইয়াত গাড়ীখন যিহেতু ৰখিব। আৰু ইয়াৰ দীঘলটো হৈছে আপোনাৰ সম্পূৰ্ণ 18 ফুট। ইয়াতকৈ বেছি দিবও পাৰি, কিন্তু মই 18 ফুট দিছোঁ। 18 ফুটত ধুনীয়াকৈ এখন ডাঙৰ গাড়ী বা এখন হেচবেক গাড়ী ধুনীয়াকৈ ৰখাব পৰা যায়। ক'লোঁ যে তাৰ পৰা এযোৰা আৰু ইয়াৰ পৰা এযোৰা শ্লপিংটোত 2 খুঁটা দিয়া আছে, আৰু তাৰ পৰা ইয়াত জইন হৈছে মেইন প্লেটফৰ্মটোত। আৰু ইয়াত আছে আপোনাৰ টোটেল 5 যোৰা খুঁটা, এযোৰা, 2 যোৰা, 3 যোৰা, 4 যোৰা, 5 যোৰা। কিন্তু লাষ্টৰ যোনটো আপোনাৰ যোৰা আছে, সেইটো যোৰা নহয়, মই সেইটো ডাইৰেক্ট তলৰ পৰা ওপৰলৈকে পিলাৰ কৰি দিছোঁ। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো সম্পূৰ্ণ এটা পিলাৰ হয়, য'ত আপোনাৰ 12 mm ৰড দি তলৰ পৰা তললৈ আছে আপোনাৰ 3 ফুট, আৰু ওপৰলৈ আছে 3 ফুট। দিয়া হৈছে আপোনাৰ 2.5 ইঞ্চিয়া এংগল, মাজত দিয়া হৈছে 1.5 ইঞ্চিয়া এংগল, আৰু এই আকৌ ছাইডত দিয়া হৈছে 2.5 ইঞ্চি এংগল, আৰু মাজত আপোনাৰ 1 ইঞ্চি এংগল পাৰি দিয়া হৈছে প্লেটফৰ্মটো। আৰু এই প্লেটফৰ্মটো দেখিছে, ইয়াৰ মাজৰ গেপিংটো আছে 2.5 মিটাৰ। 2.5 মিটাৰ হ'লে ধুনীয়াকৈ ইয়াত এখন গাড়ী হওক, আৰু ইয়াত এটা চকা, 2টা চকা ধুনীয়াকৈ বহি যায়। সৰু গাড়ী হওক বা ডাঙৰ গাড়ী হওক, ধুনীয়াকৈ চকাকেইটা মাজে মাজে বহি যায়। মানে মাজত যোনডাল আপোনাৰ এংগল দিয়া হৈছে, এই এংগলডালৰ মাজে মাজে কেতিয়াবা ডাঙৰ গাড়ী হ'লে ইয়াত বহে, কেতিয়াবা সৰু গাড়ী হ'লে ইয়াত বহে। নলাটোৰ বিষয়ে কৈ দিওঁ মই। নলাটো ইয়াত আছে আপোনাৰ 1 ফুট, আৰু এইফালে লাষ্টলৈ আছে 2 ফুট। মানে ইয়াৰ পৰা শ্লপিং হৈছে, যাতে পানী বোকা হওক ইয়াৰ পৰা ধুনীয়াকৈ যাব পাৰে। তথাপিও মোৰ ইয়াত অলপমান বোকা ৰৈ গৈছে, আৰু সেইবিলাকেই হৈছে কিছুমান ভুল, যিবিলাক ভুল মই আপোনালোকক ভিডিঅ'টো শেষত কৈ আছোঁ, যিবিলাক ভুল মই কৰিলোঁ। বা আপোনালোকে যদি এনেকুৱা ধৰণৰ এটা ৰেম্প বনায়, তেতিয়াহ'লে কৰিব নালাগে। প্লেটফৰ্মত 5টা খুঁটা আছে, আৰু 5টা খুঁটাৰ মাজৰ যিটো গেপ হয়, এই মাজৰ যোনটো গেপ হয়, এই গেপটোৰ কথা মই আপোনালোকক কৈ আছোঁ। আৰু এই গেপটো আছে আপোনাৰ 5.5 ফুট, 5.5 ফুট, 5.5 ফুট, 5.5 ফুট, এনেকৈ মাজত গেপিংটো আছে ইটো খুঁটাৰ পৰা ইটো খুঁটালৈ।
আৰু এতিয়া মই কৈ আছোঁ মই আপোনালোকক কি ভুল কৰিলোঁ। একচুৱেলি ৰেমটো বনালে ইমান বেছি ওখ কৰিব নালাগে মোৰ মতে ইয়াক যদি 2 ফুটমান আপুনি ওখ কৰিলেও হয়, আৰু পাৰিলে নলাটো বেছি দ কৰি দিব লাগে যাতে মানুহ সোমাই আণ্ডাৰ বডিটো ধুনীয়াকৈ ধুব পাৰে। যিহেতু মোৰ ৰেমটো আপোনাৰ 3 ফুটমান হাইট আছে, 3 ফুটমান হাইট হ'লে মানে কি হয়, কেতিয়াবা ডাঙৰ গাড়ী হ'লে ইয়াত উঠিবলৈ অলপ অসুবিধা হয়, আৰু নলাটো অকণমান মানে দটো কম হোৱাৰ কাৰণে তলৰ আণ্ডাৰবডিটো ধুবৰ কাৰণে ইমান অসুবিধা নহয়। যিমান অসুবিধা আপুনি ইয়াত বাৰে বাৰে উঠা নমা কৰি থাকোঁতে আপুনি অলপ অসুবিধা হয়। সেইকাৰণে মই এই ছাইডৰ ফালে আপোনালোকক দেখাই দিছোঁ। এই ছাইডৰ ফালে এক্সট্ৰা এটা ৱেল্ডিং কৰি এনেকৈ লগাই দিছোঁ যাতে আৰু অলপ বহল হৈ যায় ৰেমটো। বহল হ'লে মানে ইয়াত মানে মই থিয় হিও, কাৰণ গাড়ীখনটো ইমানটো মানলৈকে গাড়ীখনৰ চকাটো আহি যায়, ডাঙৰ গাড়ী যদি হয়, XUV গাড়ী হয়, তো ইমানটো মানত মই তেতিয়া ধুনীয়াকৈ ৰ'ব পাৰোঁ। ঠিক তেনেকৈ মই এইফালেও ৱেল্ডিং কৰি দিবলৈ আছে, কিন্তু এইটো কামটো থাকি গৈছে। ইয়াত যিহেতু চকাটো আহি যায়, ইয়াত ৰ'বলৈ জেগা নাথাকে বডিটো মুচিবৰ কাৰণে, তো ইমানডোখৰমান মই এক্সটেণ্ড কৰি দিব লাগিব। তাত মই যেনেকৈ কৰি দিছোঁ। আৰু আপোনালোকক এতিয়া ইয়াৰ বাজেটটোৰ কথা কওঁ, কিমানমান টকাৰ ভিতৰত আপোনালোকে বনাই উলিয়াব পাৰিব। আৰু চব মিনিমাম আপুনি 60 to 70,000 ভিতৰত আপোনাৰ ধুনীয়াকৈ এনেকুৱা ধৰণৰ ৰেম্প এটা বনি উঠিব। 60 to 70,000 লাগিব, কিন্তু মোৰ অলপ কম লাগিছিলে, কাৰণ কেলৈ মই বহুত লোহাৰ আপোনাৰ স্ক্ৰেপ যিবিলাক কাবাৰী হয়, কাবাৰীৰ পৰা কিনি আনিছিলোঁ। মই আপোনালোকক দেখুৱাইছোঁ এইবিলাক এনেকুৱা ধৰণৰ এংগল আপোনালোকে দোকানত নাপায়। এইবিলাক হেভি অলপ লোহাৰ হয়, তো এই লোহাৰবিলাক মই চব কাবাৰীৰ পৰা কিনি আনিছিলোঁ। তো আপোনালোকক দেখুৱাইছোঁ মই লোহাখিনি। এইবিলাক চব ইয়াত অৰিজিনেল যদি মই দোকানৰ পৰা কিনি আনিছোঁ, তেতিয়াহ'লে এইবিলাক 1 ইঞ্চি এংগেল, এইবিলাক 2.5 ইঞ্চি এংগেল, 1 ইঞ্চি 2 ইঞ্চি এংগেল, এইবিলাকে মই হাৰ্ডৱেৰ দোকানৰ পৰা কিনি আনিছিলোঁ। এইটোৱে আছিলে আজি এই ৰেম্পৰ ভিডিঅ'টো, যিটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰি। আৰু ইয়াৰ যদি সম্পূৰ্ণ কিবা ডিটেইলছ লাগে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰিব। মই ড্ৰয়িঙৰ সৈতে গোটেইখিনি জনাবলৈ চেষ্টা কৰিম। গোটেই ড্ৰয়িংটো দি দিম। মই বনাইছিলোঁ, খালি মোৰ লগত এতিয়া বৰ্তমান নাই। যদি আপোনালোকক লাগে মই আকৌ বনাই দিম, কাৰণ ড্ৰয়িঙতে গোটেই বস্তুটো বুজি পোৱা যায়। এনেকৈ বুজালে মানে হয়তো আপোনালোকে বুজি পালেও কিছুমান অলপ কনফিউজ হৈ থাকিব। তো মই ড্ৰয়িঙৰ সৈতে গোটেইটো বনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কিবা ডাউট থাকিলে কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।